পোনপ্ৰথমে আপোনালোকক আজি আমাৰ ইয়াত এই নিউজ এক্সপ্ৰেছৰ কাৰ্যালয়ত আহি উপস্থিত হোৱাৰ বাবে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আজি আপোনালোকক এটা বিষয় আপোনালোকৰ মাধ্যমেৰে ৰাইজৰ ওচৰত প্ৰকাশ কৰাৰ কাৰণে আজি আমি বিচাৰিছোঁ যে বৰনদী ৰাইডাৰ্ছ মিট 2024 অইনবিলিৰ দৰে এইবাৰেও আমি চতুৰ্থতম যিটো ৰাইডাৰ্ছ মিট, এই ৰাইডাৰ্ছ মিটটো আমি অহা 1, 2 আৰু 3 নৱেম্বৰ তাৰিখে তামোলপুৰ জিলাৰ বগামাটিত আমি অনুষ্ঠিত কৰিব ওলাইছোঁ। আৰু ইয়াত পোনপ্ৰথমে আমি সকলোৰে সহায় সহযোগ বিচাৰিছোঁ, আপোনালোকৰো। আৰু মই এই বগামাটি ৰাইডাৰ্ছ মিটৰ ইভেণ্টৰ বিষয়ে কিছু আপোনালোকৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ। এইটো হৈছে আমি ইতিমধ্যে 3টা বছৰ বগামাটি ৰাইডাৰ্ছ মিট অকল মটৰস্পৰ্ট কৰিছিলোঁ, আৰু এইবাৰ আমি বগামাটি ৰাইডাৰ্ছ মিটত মটৰস্পৰ্টৰ লগতে আমাৰ ৰাফটিং কম্পিটিশ্যনো এটা ৰাখিছোঁ। আৰু সেই মৰ্মে অহা 1 নৱেম্বৰ তাৰিখত আমাৰ ৰাফটিং কম্পিটিশ্যনৰ যিখিনি প্ৰতিনিধি আহিব, যিখিনি খেলুৱৈ আহিব, তেখেতসকলৰ আমি 1 তাৰিখে 9টা বজাত পঞ্জীয়ন আৰম্ভ কৰিম। আৰু 1 তাৰিখেই আবেলি পঞ্জীয়নৰ পিছত আমি 4টা বজাত এখন ছেমিনাৰ, 2 বজাত এখন ছেমিনাৰ আমি ৰাখিছোঁ। সেইটো হৈছে মানুহ আৰু জীৱ জন্তুৰ মাজত যিটো সংঘাত চলি আছে, ইয়াৰ ওপৰত এখন ছেমিনাৰ হ'ব। আৰু উক্ত ছেমিনাৰত আমাৰ সন্মানীয় বন বিষয়াসকলে সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আৰু তাৰ পিছদিনাখনেই অৰ্থাৎ 2 তাৰিখে আমাৰ ৰাফটিং কম্পিটিশ্যন আৰম্ভ হ'ব। আৰু এই ৰাফটিং কম্পিটিশ্যন বুলি কওঁতে আৰু গোটেই আমাৰ যিটো বৰনদী ৰাইডাৰ্ছ মিট 2024 এইটো পোনপ্ৰথমে ৰাতিপুৱা 9 বজাত শুভ উদ্বোধন কৰিব আমাৰ সন্মানীয় BTRৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াই, মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াই। উপস্থিত থাকিব সন্মানীয় আমাৰ তামোলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী ডাঙৰীয়া। জলেন দৈমাৰী ডাঙৰীয়াই এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আমি প্ৰকাশ কৰি উলিওৱা এখন স্মৰণিকা তেখেতে উন্মোচন কৰিব। আৰু তাৰ পিছতে ঠিক 10 বজাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ৰাফটিং কম্পিটিশ্যন আৰম্ভ কৰিব। আৰু আবেলিলৈ আমাৰ বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। ৰাফটিং কম্পিটিশ্যনৰ বিজয়ী প্ৰতিযোগীসকলক সেইদিনাখনেই আমি বঁটা বিতৰণ কৰিম। আৰু এই বঁটা বিতৰণ অনুষ্ঠানত উপস্থিত থাকিব আমাৰ BTRৰ সন্মানীয় পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া। তাৰ পিছতে আমাৰ 3য় দিনৰ কাৰ্যসূচী অৰ্থাৎ 3 তাৰিখৰ কাৰ্যসূচী আৰম্ভ হ'ব। 3 তাৰিখৰ কাৰ্যসূচীত আমাৰ ৰাতিপুৱা 9 বজাত আমি আমাৰ যিটো মটৰস্পৰ্ট, এই মটৰস্পৰ্ট কাৰ্যসূচীটো আৰম্ভ কৰিম। আৰু এই মটৰস্পৰ্ট কাৰ্যসূচীটো সন্মানীয় BTRৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। আৰু তেখেতে শুভ উদ্বোধনী কৰি দিয়াৰ পিছতেই আমাৰ দিনজোৰা মটৰস্পৰ্ট কাৰ্যসূচীটো ৰাইডাৰ্ছ যিটো কাৰ্যসূচী এইটো আৰম্ভ হ'ব। আৰু আবেলিলৈ ঠিক সেই 3 তাৰিখেই আবেলিলৈ আমি মটৰস্পৰ্টৰ যিটো বঁটা বিতৰণী সভা, এই বঁটা বিতৰণী সভাখনো আমি সেইদিনাখনেই আবেলিলৈ অনুষ্ঠিত কৰিম। আৰু উক্ত অনুষ্ঠানত সন্মানীয় মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়া। আৰু তাৰ লগে লগে আমি সেইদিনাখন যিসমূহ কাৰ্যসূচী আমি ৰাখিছিলোঁ সেই কাৰ্যসূচীসমূহৰ অন্ত পৰিব। আৰু গোটেইখিনি কাৰ্যসূচীত আমাক সহায় কৰিছে অসম পৰ্যটন নিগম আৰু
BTR পৰ্যটন বিভাগে। গতিকে মই 3 দিনৰ সমূহ কাৰ্যসূচীত আমাৰ সকলো ৰাইজক সহায় সহযোগিতা তথা অংশগ্ৰহণৰ বাবে আজিৰ এই সভাৰ জৰিয়তে আহ্বান জনাইছোঁ। লগতে আমি এই কাৰ্যসূচীটো চলাই নিয়াৰ বাবে কিছু আমি বাজেটৰ নিৰ্ধাৰণ কৰিছোঁ। আমাৰ 5টাকৈ আমাৰ ইভেণ্ট থাকিব। এই 5টা ইভেণ্টত আমাৰ কেছ প্ৰাইজ মানি থাকিব আৰু তাৰ বাবে আমি প্ৰায় 12 লাখ টকাৰ পৰা 15 লাখ টকাৰ ভিতৰত আমাৰ এটা বাজেট নিৰ্ধাৰণ কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকে গম পায় যে বগামাটি অসমৰ ভিতৰতে এটা অন্যতম বনভোজস্থলী আৰু বগামাটিত আমি বহু বছৰ ধৰি গ্ৰীণ টেক এডভেঞ্চাৰে বিভিন্ন কাৰ্যসূচী লৈ আছোঁ আৰু যাৰ ফলত আজি বগামাটিক এটা পৰ্যটনথলী হিচাপে চিনাক্ত হ'ব গৈ আছে বা চিনাক্ত হৈছে আৰু লগতে দুঃসাহসিক পৰ্যটনৰ ক্ষেত্ৰত আমি অন্যতমভাৱে আগবাঢ়ি আহিছোঁ আৰু সেই লক্ষ্য আগত ৰাখিয়ে আমি 2021 চনৰ পৰা আমি প্ৰতি বছৰে বৰনদী ৰাইডাৰ্ছ মিট পাতি আহিছোঁ আৰু এইবাৰ চতুৰ্থবাৰৰ কাৰণে বৰনদী ৰাইডাৰ্ছ মিট পাতিছোঁ। আমি কিছু বৰ্ধিত কাৰ্যসূচীৰে এই মানে আমাৰ বৰনদী ৰাইডাৰ্ছ মিট আয়োজন কৰিছোঁ। এইবাৰ অহা 1, 2, 3 নৱেম্বৰ তাৰিখে আমাৰ এই ৰাইডাৰ্ছ মিট হ'ব আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি এটা প্ৰতিযোগিতা ৰাখিছোঁ। এইটো হ'ল ৰাফটিং প্ৰতিযোগিতা। খুব সম্ভৱ অসমত প্ৰথমবাৰৰ কাৰণে ৰাফটিং প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু এই প্ৰতিযোগিতাত ইতিমধ্যে অসমৰ চুবুৰীয়া কেইবাখনো ৰাজ্যৰ পৰা প্ৰতিযোগীসকল আহিব। আমাৰ লগত যোগাযোগ চলি আছে। লগতে আমাৰ যি মটক্ৰছ প্ৰতিযোগিতা চেম্পিয়নশ্বিপ ইতিমধ্যে আমাৰ হৈ আছে, খুব জনপ্ৰিয় হৈছে অসমৰ ভিতৰতে তথা অসমৰ অন্যান্য ৰাজ্যৰ পৰাও আমাৰ ইয়াতে প্ৰতিযোগী আহি আছে আৰু এইবাৰো খুব ভাল নেশ্যনেল পৰ্যায়ৰ প্ৰতিযোগী আহিব। আশা কৰিছোঁ আমাৰ সমূহ ৰাইজে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক সহযোগ কৰিব আৰু লগতে আমি বিভিন্ন আমাৰ অন্যান্য সাংস্কৃতিক অনুষ্ঠানো ৰাখিছোঁ আৰু লগতে আমি আলোচনা চক্ৰও ৰাখিছোঁ আৰু অসমৰ কেইবাজনো জনপ্ৰতিনিধি, মন্ত্ৰী, বিধায়ক আৰু আমাৰ স্থানীয় BTCৰ কেইবাজনো জনপ্ৰতিনিধি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁলোকে আমাক উৎসাহিত কৰিছে আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ যে আমি এই অনুষ্ঠানত সংগতি ৰাখি এইবাৰ আমি এখন আলোচনীও ওলাইছোঁ, য'ত আমাৰ বগামাটিৰ বিষয়ে আমি কিছু তথ্য আমি লিপিবদ্ধ কৰিম আৰু বগামাটিক আমি অসমৰ বিভিন্ন ঠাইলৈ আমাৰ যি লক্ষ্য উদ্দেশ্য সেইবিলাক আমি প্ৰচাৰ কৰিবলৈ সুবিধা ল'ম।